মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ পাঠটিৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰো। ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ অসমীয়াৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো। তেন্তে আহা আজিৰ ভিডিওটো আৰম্ভ কৰো। প্ৰথমে তোমালোকৰ অনুশীলনীত আছে 1 নম্বৰ চমু উত্তৰ দিয়া। ক উৰা বাতৰি মানে কি? উত্তৰ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰা বাতৰি। কুসংস্কাৰ বুলিলে কি বুজা? এটো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো। উত্তৰ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰে কুসংস্কাৰ। পিছৰটো কুৱেশ্যনলৈ আহিছো। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? উত্তৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলে কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। এইবাৰ আহিছো তোমালোকৰ অনুশীলনীত থকা 2 নম্বৰ কুৱেশ্যনলৈ। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। উত্তৰ যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখন কুলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহে মানুহৰ শত্ৰু হৈ পৰে। লগতে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতা অৱস্থাক বাহাল ৰাখে। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনলৈ। কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? উত্তৰ বিভিন্ন কাৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। তাৰে উল্লেখযোগ্য কাৰণবোৰ এনেধৰণৰ। প্ৰথমতে সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ অনুপাতে মানুহৰ জ্ঞানৰ পৰিধি বৃদ্ধি হোৱা নাই। বৰ্তমান যুগৰ উন্মুক্ত ভোগবাদে মানুহক কৃচ্ছ সাধনাৰ পৰা আঁতৰাই নিছে আৰু অধ্যয়ন বিমুখিতা কৰিছে। ছাত্ৰ-ছাত্ৰীসকল কৃচ্ছ সাধনা অৰ্থ তোমালোকে নাজানিবা বুলি মই লিখি দিছো। কৃচ্ছ সাধনাৰ অৰ্থ পৰিশ্ৰম কৰি লাভ কৰা। দ্বিতীয়তে মানুহৰ মনত ইতিবাচক চিন্তাৰ অভাৱ। বৰ্তমান প্ৰতিটো সমস্যাৰ সহজ আৰু শান্তিপূৰ্ণভাৱে ইতিবাচক সমাধানৰ পথ বিচৰাৰ পৰিৱৰ্তে নেতিবাচক দৃষ্টিভংগীৰে সমস্যাবোৰ জটিল কৰি তোলা দেখা যায়। তৃতীয়তে সমাজৰ দায়িত্বশীল মানুহবোৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নেতিবাচক কাম কৰে আৰু তেওঁলোকৰ অনুগামীসকলেও তেনে কামকে কৰা দেখা যায়। চতুৰ্থতে ভ্ৰমণৰ অভাৱ। বেছিভাগ ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকল নিজৰ অঞ্চলটোৰ ভিতৰতে আবদ্ধ হৈ থকাৰ বাবে তেওঁলোকৰ জ্ঞানৰ পৰিধি প্ৰসাৰিত হোৱা নাই। পঞ্চমতে যুক্তিবাদী আৰু বাস্তৱমুখী চিন্তাৰ অভাৱ। কিছুমান উৰা বাতৰি মানুহে যুক্তিৰে বিজ্ঞানসন্মতভাৱে বিচাৰ নকৰাৰ বাবেও অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰে।
ষষ্ঠতে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণেও কিছু লোকে জানি শুনিও অসৎ ভাৱ লৈ মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰৰ কথা প্ৰচাৰ কৰাত সাধাৰণ লোকে সেইবোৰ বিশ্বাস কৰাত সমাজত কুপ্ৰভাৱ পৰে। সপ্তমতে কষ্ট নকৰাকৈ কম আয়াসতে আমাক সকলো লাগে, কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন সম্পত্তি ঘটিবলৈ লাগে, ভোগ বিলাসত মুক্ত হ'বলৈ লাগে, সহজে সকলো পাবৰ বাবেও অন্ধবিশ্বাসী হয়। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? উত্তৰ, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল জনসাধাৰণৰ মনত সজাগতাৰ সৃষ্টি কৰা। তথ্যচিত্ৰ বা আন প্ৰচাৰ মাধ্যমসমূহৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বেয়া দিশবোৰ প্ৰচাৰ কৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰিব পাৰি। লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায়, সেই কথা বুজি পাব পৰাকৈ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে। তাৰোপৰি বিভিন্ন পৰ্যায়ত ৰচনা প্ৰতিযোগিতা পাতি বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰিও সজাগতা আনিব পৰা যায়। এবাৰ আহিছো তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? উত্তৰ, ডাইনী অথবা সোপা ধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ লোকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধা কৰিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়াৰ কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহ ঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ মনোবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বাৰ্থ সিদ্ধিৰ বাবেই সোপা ধৰাৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়। ডাইনী অথবা সোপা ধৰা বিষয়টো সমাজৰ আবেগ অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থহীন লোকক উৎসাহিত কৰে। 6. তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা? এই বিষয়ে এটা টোকা প্ৰস্তুত কৰা। উত্তৰ, আমাৰ অঞ্চলত শিক্ষাৰ পোহৰ পৰিছে যদিও অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা অঞ্চলটো সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই। এতিয়াও অঞ্চলটোৰ সাধাৰণ মানুহৰ মাজত জৰা ফুকা কৰা, ৰোগ নিৰাময়ৰ বাবে বেজৰ ওচৰলৈ যোৱা, গ্ৰহৰ কুদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায় বাণিজ্য ভাগ্য উন্নতিৰ উদ্দেশ্যে বিভিন্ন পাথৰ ধাৰণ কৰা আদি অন্ধবিশ্বাসবোৰৰ পৰা আঁতৰা নাই। আনকি উচ্চ জাতৰ মানুহে নিজ জাতৰ ছোৱালীক বিয়া কৰাব বা বিয়া দিব নাপায়, সম্পৰ্ক স্থাপন কৰিব নাপায়, তেনে বৈবাহিক সম্পৰ্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা আদি কুসংস্কাৰৰ পৰা এতিয়ালৈকে আমাৰ অঞ্চলটো মুক্ত হ'ব পৰা নাই। সেই অন্ধবিশ্বাস কুসংস্কাৰবোৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তেনেবোৰ কাৰ্য কৰা, মনোভাৱ আঁতৰ কৰিবলৈ আলোচনা বিলোচনা মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায়। অন্ধবিশ্বাস কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবোৰ কুফলবোৰ সবিস্তাৰে খবৰ কাগজ ৰেডিঅ' টিভি আদিত প্ৰচাৰ হৈ থকা কথাবোৰ প্ৰতি অঞ্চলৰ মানুহসকলৰ মনোযোগ আকৰ্ষণ কৰি তাৰ প্ৰতি সজাগ হ'বলৈ বুজাব পৰা যায়। আনহাতে এইবোৰৰ ওপৰত নাটক লিখি অভিনয় কৰি চিত্ৰ প্ৰদৰ্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায়। এনেধৰণে ব্যৱস্থা ল'লে মানুহে লাহে লাহে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাৱ আঁতৰি যাব।
শিক্ষণৰ লগে লগে প্ৰকৃত জ্ঞান লাভ হ'ব যদি এনেদৰে ব্যৱস্থা ল'ব পৰা যায়। 7 নম্বৰ ব্যাখ্যা কৰা। ক অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বাক্যভাগৰ জৰিয়তে বৰ্তমান সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে কেনেদৰে প্ৰভাৱ পেলাইছে তাৰ কথাৰ প্ৰসংগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উক্ত কথাষাৰ কৈছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰ একবিংশ শতিকাৰ বাবে এক অভিশাপ। ই মানুহৰ সুস্থ জীৱন পৰিৱেশৰ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে। মানুহৰ মাজত থকা প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। বহু ক্ষেত্ৰত মানুহেই মানুহৰ শত্ৰু হৈ পৰে। তাৰোপৰি মানুহৰ যুক্তি আৰু চিন্তাৰ দিগন্তত বাধাৰ সৃষ্টি কৰে। সেয়ে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইবাৰ আহিছো তোমালোকৰ পিছৰটো ব্যাখ্যালৈ। সংস্কাৰ এক জীৱন পদ্ধতি। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ পৰা অনা হৈছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন এই কথা প্ৰসংগত উক্ত বাক্যশাৰী অৱতাৰণা কৰিছে। সমাজত এক সুস্থ জীৱন যাপন কৰি শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ কিছুমান সংস্কাৰৰ প্ৰয়োজন। যিবোৰ নীতি নিয়ম ব্যৱস্থা আৰু পৰম্পৰা এখন সুস্থ সমাজৰ বাবে প্ৰয়োজন সেইবোৰেই সংস্কাৰ। এনে সংস্কাৰে সামাজিক জীৱন শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে আগবঢ়াই নিয়াত সহায় কৰে। সংস্কাৰ মানি নচলিলে সমাজ হৈ পৰে বিশৃংখল আৰু প্ৰদূষিত, যি গোটেই সমাজখনক কলুষিত কৰে আৰু সুস্থ জীৱন যাপনত বাধাৰ সৃষ্টি কৰে। সেই কোৱা হৈছে সংস্কাৰ এক জীৱন পদ্ধতি। পিছৰটো ব্যাখ্যালৈ আহিছো। মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা অনা হৈছে। মানুহ শিক্ষিত হলেও অধ্যয়ন নকৰিলে যে প্ৰকৃত জ্ঞানী নহয় আৰু জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছে এই কথা প্ৰসংগত উক্ত বাক্যশাৰী অৱতাৰণা কৰিছে। বৰ্তমান মানুহ শিক্ষিত হৈছে অৰ্থাৎ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে, কিন্তু সেই অনুপাতে জ্ঞানী মানুহৰ সংখ্যা বৃদ্ধি হোৱা নাই। কিয়নো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই এজন মানুহক জ্ঞানী বুলি ক'ব নোৱাৰি। অধ্যয়ন বিমুখিতাই মানুহৰ জ্ঞানৰ পৰিধি হ্ৰাস কৰে। দেখা গৈছে যে মানুহবোৰ বেছি আৱেগিক হৈছে আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত বহুতো নকৰিবলগীয়া কাম কৰিছে। ইয়াৰ মূল কাৰণ হৈছে জ্ঞানৰ অভাৱ। অধ্যয়নৰ অভাৱে মানুহৰ জ্ঞানৰ পৰিধি কমাই আনিছে। বিভিন্ন ধৰণৰ কিতাপ, আলোচনী, বাতৰি কাকত আদিৰ অধ্যয়নে মানুহৰ জ্ঞানৰ পৰিধি বঢ়ায়, কিন্তু বৰ্তমান মানুহবোৰে নিজকে অধ্যয়নৰ পৰা আঁতৰাই আনিছে আৰু উন্মুক্ত ভোগবাদত ব্যস্ত হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ ভাষা বিষয়ক অনুশীলনীত থকা কুৱেশ্যন এনচাৰলৈ। 8 নম্বৰ উদাহৰণটো চাই বাকী কেইটা কৰা। উদাহৰণ মানৱীয়, অমানৱীয়, সজাগতা, অসজাগতা, সামাজিক, অসামাজিক, ৰাজনৈতিক, অৰাজনৈতিক, সাংবিধানিক, অসাংবিধানিক, প্ৰচাৰ, অপপ্ৰচাৰ। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইতিবাচক, নেতিবাচক, সৎ, অসৎ, যোগাত্মক, বিয়োগাত্মক, সক্ষম, অক্ষম, উচিত, অনুচিত, অভিশাপ, আশীৰ্বাদ। বাক্য ৰচনা কৰা। মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানে নাগৰিকসকলক 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে। অমানৱীয় কাৰ্য। অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে। প্ৰচাৰ মাধ্যম। বাতৰি কাকত, টিভি আদিবোৰ হৈছে প্ৰচাৰ মাধ্যম। সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহবোৰক অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হলেও বচাব পাৰি। স্বাৰ্থান্বেষী লোক। স্বাৰ্থান্বেষী লোকে আনৰ উপকাৰ কৰিব নোৱাৰে। আদিম স্তৰ। অন্ধবিশ্বাস কুসংস্কাৰ আদিয়ে সমাজ এখনক পশ্চাৎপদ কৰি আদিম স্তৰলৈ অৱনমিত কৰে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো যদি চাই ভাল পাইছা তেন্তে লাইক কৰিবা আৰু কমেণ্ট কৰিবা।
তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেশ্যন দিয়ে এনে ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ তোমালোকৰ বাবে বনাই যাবলৈ। তোমালোকৰ যদি কিবা অসুবিধা হয় কমেণ্টৰ যোগে মোক জনাবা, পৰৱৰ্তী ভিডিঅ'ত সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম। লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এই ভিডিঅ'টো চাই উপকৃত হৈছো বুলি ভাবিছা তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদিহে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।